স্বাগতম জানাইছোঁ এইটো ইউটিউব চেনেলত। এইটো ভিডিঅ'ত আলোচনা কৰা হৈছে ক্লাছ 10ৰ ছায়েন্সৰ চেপ্টাৰ নম্বৰ 8, যাৰ নাম হৈছে জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে। হাউ ডু অৰ্গানিজমছ ৰিপ্ৰডিউচ। চ' এইটো ভিডিঅ'ত তুমি গোটেই পাঠভিত্তিক প্ৰশ্নৰ লগতে অনুসৃত প্ৰশ্ন আৰু অতিৰিক্ত প্ৰশ্নোত্তৰ পাই যাবা, যিটো আগন্তুক HSLC পৰীক্ষাৰ বাবে বহুতেই ইম্পৰ্টেণ্ট হয়। চ' গোটেইখিনি ভিডিঅ' শেষলৈকে নিশ্চয় চাই থাকিবা। তো পাঠভিত্তিক প্ৰশ্ন তুমি যদি চোৱা, পোনপ্ৰথমে 122 নম্বৰ পেজত চাব পাৰা। 122 নম্বৰ পেজত 128 নম্বৰ পেজত দিয়া আছে যে প্ৰজনন প্ৰক্ৰিয়াত ডিএনএৰ প্ৰতিলিপিৰ আৱশ্যকতা কি বা আৱশ্যক কি। যে কি দেখিবা যে ডিএনএ জীৱদেহত থকা প্ৰধান জেনেটিক দ্ৰব্য। ই বংশগত লক্ষণ বা চৰিত্ৰসমূহৰ বাহক। ইয়াৰ জৰিয়তে বংশগত চৰিত্ৰসমূহ পুৰুষানুক্ৰমে গতি কৰে। ই জেনেটিক কাৰ্যত ভাগ লয় আৰু প্ৰটিন সংশ্লেষণ কাৰ্যকে ধৰি জীৱবোৰৰ সকলো জৈৱ সংশ্লেষণ প্ৰক্ৰিয়াত নিয়ন্ত্ৰণ কৰে। 2 নম্বৰত কি লিখিবা, প্ৰজাতিৰ কাৰণে ভিন্নতা প্ৰয়োজন, কিন্তু একক জীৱৰ কাৰণে গুৰুত্বপূৰ্ণ নহয় কিয়। যে এটা প্ৰজাতিয়ে নিজৰ বংশবৃদ্ধি কৰিলেও পাছৰ বংশত কিছুমান বৈশিষ্ট্য পাৰ্থক্য পৰিলক্ষিত হয়। এই পাৰ্থক্য পৰিৱেশ আৰু জনন প্ৰবাহত পৰিৱৰ্তনৰ মাজত হয়। একেজাতৰ জীৱৰ আকাৰ আকৃতি গঠনৰ পাৰ্থক্য হ'ল ভিন্নতা বা প্ৰকাৰণ। এই ভিন্নতাৰ ফল পোৱা কাৰণে বহু সময় লাগে আৰু সেইকাৰণে ভিন্নতা একজন ব্যক্তিৰ বাবে তাৎপৰ্যপূৰ্ণ নহয়। তাৰপিছত চাবা নেক্সট তোমাৰ কিতাপৰ আছে পেজ নাম্বাৰ চাব পাৰা। কিতাপৰ পেজ নাম্বাৰ দিয়া আছে নেক্সট 133 দিয়া আছে যে দ্বিখণ্ডন বা দ্বিবিভাজন আৰু বহু বিভাজনৰ মাজত প্ৰভেদ কি কি। যে দ্বিবিভাজন বহু বিভাজন, যে মাতৃদেহ দুটা খণ্ডৰ বিভক্ত হয়। মাতৃদেহৰ পৰা বহু অপত্য খণ্ডনৰ সৃষ্টি হয়। প্ৰকৃতপক্ষে অংগজনন এক প্ৰকাৰৰ অনুন্নত অযৌন জনন। ৰেণু বা স্প্ৰেৰ দ্বাৰা উৎপন্ন হয়। ৰেণু বা স্প্ৰেৰ সৃষ্টি হয়। এইটো উৎপন্ন নহয়, এইটো উৎপন্ন হয়। সাধাৰণত প্ৰাণীৰ অনুকূল পৰিৱেশত ঘটে, সাধাৰণত প্ৰাণীৰ প্ৰতিকূল পৰিৱেশতে সম্পন্ন হয়। এতিয়া 2 নম্বৰ প্ৰশ্ন কি কৈছে, যদি কোনো জীৱই ৰেণুৰ দ্বাৰা বংশ বিস্তাৰ কৰে তেতিয়াহ'লে কেনেদৰে লাভান্বিত হ'ব। যে ৰেণু ধাৰণকাৰী উদ্ভিদক ৰেণুধৰ উদ্ভিদ বোলে। মছ ফাৰ্ণ আৰু সপুষ্পক উদ্ভিদৰ ডিপ্লয়েড ৰেণুধৰ উদ্ভিদৰ ৰেণুস্থলীত পৰিণত ৰেণু মাতৃকোষৰ মিঅ'ছিছ পদ্ধতিৰে বিভাজিত হৈ 4টা হ্যাপ্লয়েড অপত্য কোষৰ গঠন কৰে। ৰেণুস্থলীত ৰেণুবোৰ পৰিণত হৈ ৰেণুস্থলী বিদ্যাৰ হোৱাৰ ফলত ৰেণুবোৰ বিস্তাৰ ঘটে। প্ৰতিকূল পৰিৱেশত ৰেণুবোৰ দীৰ্ঘকাল সুপ্ত অৱস্থাত থাকিব পাৰে। অধিকাংশ উদ্ভিদৰ ৰেণুৰ সৃষ্টি প্ৰতিকূল অৱস্থাত অতিক্ৰম কৰে আৰু অনুকূল পৰিৱেশত ৰেণু অংকুৰিত হৈ নতুন উদ্ভিদৰ সৃষ্টি কৰে। 3 নম্বৰত কি আছে, উচ্চকাপৰ জীৱই কিয় পুনৰ্জীৱিত পদ্ধতিৰে নতুন জীৱৰ সৃষ্টি কৰিব নোৱাৰে, তাৰ কাৰণ দৰ্শাব পাৰিনে। যে উচ্চখাপৰ উদ্ভিদে পুনৰ জীৱন পদ্ধতিত নতুন জীৱৰ জন্ম দিব নোৱাৰে। কাৰণ হ'ল সিহঁতৰ শৰীৰৰ অধিক জটিলভাৱে গঠিত। উচ্চখাপৰ উদ্ভিদবোৰ বিশেষ অংগবোৰৰ বিশেষ কামৰ বাবে নিৰ্দিষ্ট। উচ্চখাপৰ উদ্ভিদবোৰৰ দেহত শ্লম বিভাজনৰ বিদ্যমান। 4 নম্বৰ কি কৈছে, বিশেষ কিছুমান উদ্ভিদৰ উৎপত্তিৰ বাবে কিয় আংগিক বিস্তাৰণ প্ৰয়োগ কৰা হয় লিখা। যে উদ্ভিদৰ মূল কাণ্ড পাত বা মুকুল অথবা আন কোনো অংগৰ পৰা নতুন উদ্ভিদৰ সৃষ্টি হয়, ইয়াকে আংগিক বিস্তাৰণ বোলে। মানে কাণ্ড বা মূল এইটোৰ পৰা যে মুকুল দিয়া বা কলম দিয়া বুলি কয়, এইটো কথা কোৱা হৈছে। এই ধৰণৰ প্ৰজননৰ পৰা অধিক সংখ্যক নতুন উদ্ভিদ পাব পাৰি, কাৰণ উদ্ভিদে বীজ উৎপাদনৰ ক্ষমতা অথবা যৌন প্ৰজনন ক্ষমতা হেৰুৱালেও প্ৰজনন সম্ভৱ হয়। নিৰ্বাচিত উদ্ভিদৰ পৰা বঞ্চিত লক্ষণযুক্ত উদ্ভিদ পাব পাৰি। দীৰ্ঘ সুপ্তাৰ বীজ থকা উদ্ভিদক সহজভাৱে গজাব পাৰি। মাতৃ উদ্ভিদৰ সচৰাচৰ সংক্ৰমণবোৰ আঁতৰাব পাৰি আৰু ৰোগমুক্ত উদ্ভিদত পাব পাৰি। ভিন ভিন উদ্ভিদৰ আৱশ্যকীয় লক্ষণ সংযোজিত কৰি অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ উদ্ভিদ উৎপন্ন কৰিব পাৰি। বিস্তাৰণ এক মিতব্যয়ী পদ্ধতি। ওকে, এতিয়া চোৱা নেক্সট 5 নম্বৰ প্ৰশ্নত কি আছিল, যে প্ৰজনন প্ৰক্ৰিয়াৰ এটা অংশ হিচাপে ডিএনএৰ প্ৰতিলিপিকৰণ কিয় প্ৰয়োজন। যে জীৱসমূহৰ দেহ অৱয়ব একে হ'লে দেখিবলৈ একে সাদৃশ্য হয়। যদি দেহৰ অৱয়ব একেধৰণৰ হ'বলগীয়া হয় তেন্তে ইয়াৰ গঠন প্ৰতিলিপি একেধৰণৰ হ'ব লাগিব। কোষ কেন্দ্ৰৰ ভিতৰত ক্ৰমজমবোৰ ডিএনএৰ অণুৰে পিতৃ মাতৃৰ গুণবোৰ উত্তৰ পুৰুষলৈ বহন কৰি দিয়ে। এই ডিএনএৰ অণুবোৰ প্ৰটিন গঠনৰ উৎস। ডিএনএৰ বাহক গুণ ভিন্ন হ'লে ভিন্ন প্ৰকাৰৰ প্ৰটিন সংশ্লেষণ হয়। ভিন্ন প্ৰকাৰৰ প্ৰটিনবোৰ জীৱদেহৰ অৱয়ব সলনি কৰে। যে বংশবৃদ্ধিৰ মূল কাৰ্য হৈছে ডিএনএৰ প্ৰতিলিপি গঠন। দেহৰ কোষে কিছুমান ৰাসায়নিক বিক্ৰিয়াৰ সহায়ত ডিএনএৰ অণু নকল সৃষ্টি কৰে। এই ডিএনএৰ অণুৰ পৰা অপত্য কোষৰ দুটা ডিএনএ প্ৰতিলিপিৰ সৃষ্টি হয়
আৰু দুয়োটা ডিএনএৰ অণু আনটোৰ পৰা পৃথক থাকে। এতিয়া এই অপত্য দুটাক সাদৃশ হ'ব আৰু ইয়াৰ কাৰণে প্ৰক্ৰিয়াৰ এটা অংশ হিচাপে ডিএনএৰ প্ৰতিলিপিকৰণৰ প্ৰয়োজন হ'ব বা প্ৰয়োজন। এতিয়া নেক্সট আকৌ আছে আমাৰ পাঠভিত্তিক প্ৰশ্ন, যিটো প্ৰশ্নত কি কোৱা হৈছে, এইটো প্ৰশ্নত নাম্বাৰ 1ত দিয়া আছে যে আমি ক'ব লাগে ইয়াতে যে পেজ নাম্বাৰ 140 মতে কুৱেশ্যন নাম্বাৰ 1ত যে নিষেচন আৰু পৰাগযোগৰ পাৰ্থক্য কেনেধৰণৰ, যে কি লিখিবা, পৰাগযোগ, নিষেচন বা নিষেক। যে ফুলৰ পৰাগধানীৰ পৰা গৰ্ভমণ্ডলৈ পৰাগৰেণু স্থানান্তৰ কৰা আৰু জমা কৰা কাৰ্যকে পৰাগযোগ বুলি জনা যায়। পুংজনন কোষ আৰু স্ত্ৰীজনন কোষৰ মিলনৰ ফলত যোজন কোষৰ উৎপন্ন হোৱা প্ৰক্ৰিয়া হ'ল নিষেচন। ই এটা ভৌতিক প্ৰক্ৰিয়া, ইয়াত কোনো নতুন পদাৰ্থৰ সৃষ্টি নহয়। ই এটা ৰাসায়নিক প্ৰক্ৰিয়া, নতুন পদাৰ্থৰ অৰ্থাৎ জাইগোটৰ উৎপন্ন হয়। শুক্ৰাশয় আৰু প্ৰটেষ্ট গ্ৰন্থৰ ভূমিকা কি, যে শুক্ৰাশয় মানে কি, টেষ্টেছ, যে ডিম্বাকৃতিৰ সৰু মোনা সদৃশ পেশীৰে গঠিত এই অংগযোৰ উদৰ গহ্বৰৰ বাহিৰত এটা মোনাৰ নিচিনা গঠনৰ ভিতৰত থাকে। চেমিনিফেৰাছৰ টিউবিউল নামৰ মিহি নলিকাৰৰ ভিতৰত শুক্ৰাণু আৰু পুং যৌন হৰমন টেষ্টাৰন উৎপন্ন হয়। প্ৰটেষ্ট গ্ৰন্থি, যে এই গ্ৰন্থিটো শুক্ৰধাৰ আৰু মূত্ৰাশয় বা মূত্ৰস্থলীৰ তলত অৱস্থিত। ইবিধ দুগ্ধ সদৃশ তৰল নিথৰণ কৰে। এই তৰল পৰিমাণৰ মুঠ শুক্ৰৰ 30%। এইডাল নলীৰে এই তৰল আৰু শুক্ৰাণু ইউৰেথ্ৰেন বা ব্ৰুদ্ধ ৰয়েল গ্ৰন্থিৰে বহন কৰে। ঠিক আছে, এতিয়া 3 নম্বৰ চোৱা কি কৈছে, কৈশোৰ কালত ছোৱালীৰ দেহত কেনেধৰণৰ পৰিৱৰ্তন দেখা যায়। কৈশোৰ কালত ল'ৰা আৰু ছোৱালীৰ দুয়োৰে ক্ষেত্ৰত কিছুমান পৰিৱৰ্তন দেখা যায়। এই সময়ত ছোৱালীৰ কাকিলতী আৰু কৰ স্তন্দন, যৌনাংগৰ কাষৰ চুলি গজা দেখিবলৈ পোৱা যায়। ইয়াৰ ফলত এই অংশ কলা বৰ্ণৰ হয় আৰু ভৰি আৰু হাতৰ পাতল নোম হোৱাৰ লগতে মুখমণ্ডলত পাতল চুলিও গজে। মুখৰ ছাল তেলতেলীয়া হয় আৰু ফলত এই অংশত হাল মইনা উঠে আৰু এই সময়ত আমি আমাৰ দেহৰ উপৰিও আনৰ দেহৰ বিশেষকৈ নতুন সচেতন আৰু সজাগ হ'বলৈ আৰম্ভ কৰে। ইয়াৰ উপৰি ছোৱালীবিলাকে কিছুমান বেলেগ বেলেগ পৰিৱৰ্তন দেখা পোৱা যায়। যেনে ছোৱালীবিলাকৰ স্তন যুগলৰ আকাৰ বাঢ়িবলৈ ধৰে আৰু স্তন গ্ৰন্থৰ ছালখন কলা হয়। এই সময়ত ছোৱালীবোৰৰ ঋতুচক্ৰ আৰম্ভ হয় আৰু এই সকলোবিলাক পৰিৱৰ্তনে লাহে লাহে সংঘটিত হয়। একেজন ব্যক্তিৰ ক্ষেত্ৰত এনে পৰিৱৰ্তন একে সময়তে বা নিৰ্দিষ্ট বয়সত নহ'বও পাৰে। মানে প্ৰতিজন ছোৱালীৰ ক্ষেত্ৰতে এই একেবোৰ গুণ একে সময়তে বা একে বয়সতে নহ'ব পাৰে। কিছুমান হয়তো 12 বছৰতো হ'ব পাৰে, কিছুমানৰ ক্ষেত্ৰত 14 বছৰতো বা কিছুমানৰ ক্ষেত্ৰত 16 বছৰতো হ'ব পাৰে। 4 নম্বৰ প্ৰশ্ন কি হৈছে, মাতৃদেহত ভ্ৰূণ কোষে কেনেকৈ পুষ্টি লাভ কৰে লিখা। যে জননফুলে ক্ষৰণ কৰা হৰমনৰ বিধে জননফুলীয়া হৰমন গৰ্ভাৱস্থাত ভ্ৰূণৰ বিকাশ সাধন কৰায় আৰু জননফুলৰ মাধ্যমেৰে ভ্ৰূণ গ্লুকোজত আৰু অক্সিজেনত পায়। 5 নম্বৰ কি হৈছে, যদি মহিলাগৰাকীয়ে কপাৰ টি ব্যৱহাৰ কৰে তেতিয়া ই যৌন ৰোগ সঞ্চাৰণৰ প্ৰতিৰোধ হ'বনে। যে কপাৰ টি যৌন ৰোগৰ পৰা মহিলা এগৰাকীক ৰক্ষা নকৰে, কাৰণ যোনিত প্ৰবাহী পদাৰ্থৰ আগমন ঘটে আৰু তাৰ পৰা যৌন ৰোগ হ'ব পাৰে। এতিয়া আমি চাম পাঠভিত্তিক কেইটামান অনুশীলনীৰ প্ৰশ্ন, যিকেইটা ইয়াতে দি আছে গোটেইখিনি চাম। আৰু এটা বস্তু তোমালোকে তুমি মন কৰিবা, এই প্ৰতিটো চেপ্টাৰৰ শেষত যে লিখা থাকে তুমি কি কি শিকিলা, এই গোটেইখিনি বস্তু ভালকৈ চাবা। তাতে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন দিয়া থাকে, এই গোটেইখিনি বস্তু আমি জানিবলগীয়া বস্তু। অ'কে, এতিয়া চোৱা, অযৌন প্ৰজননত মুকুলোদগমৰ সংঘটিত হয় ক'ত, এমিবাত, ইষ্টত, প্লাজডিয়ামত, লাইচোজিয়ামত। এইটো কি হ'ব, ইষ্টত। তলৰ কোনটো মানুহৰ স্ত্ৰী জননাংগ নহয়, ডিম্বাশয়, জৰায়ু, শুক্ৰবাহী নলিকা, ফেলোপিয়ান। শুক্ৰবাহী নলিকা, ঠিক আছে, শুক্ৰবাহী, কাৰণ শুক্ৰাণু ক'ত থাকে, পুৰুষতে থাকে। 3 নম্বৰত কি আছে, পৰাগধানীত পোৱা হয়, পৰাগধানী ক'ত পোৱা যায়, বেটুবাতত, ডিম্বকত, স্ত্ৰীকেশৰত, পৰাগৰেণুত। উত্তৰ কি হ'ব, পৰাগৰেণুত। 4 নম্বৰ প্ৰশ্নত কি কৈছে, অযৌন প্ৰজনন প্ৰক্ৰিয়াটো যৌন প্ৰজনন প্ৰক্ৰিয়াৰ সুবিধাসমূহ কি কি। যে অযৌন প্ৰজনন প্ৰক্ৰিয়াতকৈ যৌন প্ৰজননত কি কি সুবিধা লিখিব লাগে। যে অযৌন প্ৰজননৰ সুবিধাসমূহ হ'ল, প্ৰক্ৰিয়াটো সৰল, বিভাজনবোৰ হাৰ খৰকটীয়া, এক পিতৃ জড়িত হয়। কিন্তু যৌন প্ৰজননৰ সুবিধা হ'ল যে নতুনকৈ সৃষ্টি হোৱা প্ৰাণীবোৰ দেখাত মাক দেউতাকতকৈ বেলেগ, চাৰিত্ৰিক বৈশিষ্ট্যৰ প্ৰকাৰণ ঘটে, ই বিৱৰ্তন প্ৰক্ৰিয়াত সহায় কৰে, নতুন প্ৰজাতিৰ উৎপত্তিক এনেধৰণৰ প্ৰজননে সহায় কৰে, সন্তান সন্ততিবোৰ পিতৃ মাতৃতকৈ বলি আৰু উন্নত হয়।
5 নম্বৰ চোৱা কি আছে যে মানুহৰ শুক্ৰাশয় কেইটা আৰু কি কি কাম কৰে মানুহৰ শুক্ৰাশয় কেইটা আৰু কি কি কাম কৰে যে মানুহৰ শুক্ৰাশয় মানে টেষ্টেছ যে ডিম্বাকৃতিৰ সৰু মোনা সদৃশ পেশীৰে গঠিত এই অংগজোৰ উত্তৰ গহ্বৰৰ বাহিৰত এটা মোনাৰ নিচিনা গঠনৰ ভিতৰত থাকে ই চেমিনিফেৰাছ টিউবেউল নামৰ মিহিক নলিকাৰে ভিতৰত ই শুক্ৰাণু আৰু পুং যৌন হৰমন মানে টেষ্টাৰন উৎপন্ন হয় নাম্বাৰ 6ত কি আছে ঋতুস্ৰাৱ কিয় হয় কি লিখিবা যে প্ৰতিদিন 28 দিনৰ অন্তৰত মহিলা মানুহৰ ডিম্বাশয় আৰু জৰায়ুত সংঘটিত হোৱা কাৰ্যকলাপৰ চক্ৰকে ঋতুস্ৰাৱ বা ঋতুস্ৰাৱ বোলে এই সময়ছোৱাত 4-5 দিন ধৰি অনিষিক্ত ডিম্বাণু তেজ এণ্ডোমেট্ৰিয়াম জৰায়ুৰ অন্তাৱৰণ আদি যোনিপথেৰে নিথৰিত হয় নাম্বাৰ 7ত কি আছে দীৰ্ঘচ্ছেদ এপাহ ফুলৰ চিত্ৰ আঁকি বিভিন্ন অংশসমূহ চিহ্নিত কৰা মানে এটা ফুলক ডাইসেক্ট কৰিব লাগে মানে ইয়াক দুভাগ কৰি কিনে ইয়াৰ ভিতৰত কেনেকুৱা ধৰণৰ কি কি থাকে এইটো বস্তু দেখাব লাগে ইয়াত গৰ্ভমুণ্ড গৰ্ভদণ্ড গৰ্ভাশয় তাৰপিছত দল বা পাহি গৰ্ভপত্ৰ পৰাগধানী পুংদণ্ড পুংকেশৰ বেটুপাত পুষ্পাক্ষ এই গোটেইখিনি বস্তু দেখাবলৈ দিছে তো এইটো চিত্ৰ আঁকা শিকিবা আৰু লগতে নামকৰণখিনি ধুনীয়াকৈ শিকিবা ওকে এইটো হৈ গ'ল এতিয়া নেক্সট চোৱা বিভিন্ন প্ৰকাৰৰ গৰ্ভনিৰোধন পদ্ধতিসমূহ কি কি যে গৰ্ভনিৰোধক পদ্ধতিসমূহৰ ব্যাখ্যা কৰিব লাগে যে প্ৰতিবন্ধকতা পদ্ধতি এই পদ্ধতিত কণ্ডম ব্যৱহাৰ কৰা হয় এইবোৰ শুক্ৰাণু ডিম্বাবাহী নলীলৈ যাবলৈ সৰাসৰি বাধা দিয়ে এইবোৰ কি কৰে শুক্ৰাণুক ডিম্ববাহী নলীৰে যাবলৈ সৰাসৰি বাধা দিয়ে দ্বিতীয়তে কি আছে ৰাসায়নিক পৰিৱৰ্তন যে এই পদ্ধতিত চিকিৎসকে জন্ম নিৰোধক টেবলেট দিয়ে এই টেবলেট গেমেট তৈরি হবলৈ বাধা দিয়ে 3 নম্বৰ কি আছে শল্য চিকিৎসক পদ্ধতি স্ত্ৰীজনৰ অংগ ডিম্ববাহী নলী আৰু পুংজনন অংগ শুক্ৰবাহী নলীৰ অস্ত্ৰোপচাৰ কৰি জন্ম নিয়ন্ত্ৰণ কৰা হয় এতিয়া চোৱা 9 নম্বৰত কি আছে এককী আৰু বহুকোষী জীৱৰ বিভিন্ন প্ৰকাৰৰ অযৌন আৰু যৌন প্ৰজনন প্ৰক্ৰিয়া কৌশলসমূহ কেনেধৰণৰ যে এককী জীৱৰ একমাত্ৰ এটা কোষেৰে গঠিত ইয়াতে বিভাজন আৰু মুকুলৰ পদ্ধতিৰ দ্বাৰা বংশবৃদ্ধি কৰে আনহাতে বহুকোষী জীৱবোৰ অযৌন প্ৰজনন আৰু অযৌন প্ৰজননৰ দ্বাৰা বংশবিস্তাৰ কৰে নাম্বাৰ 10ত কি আছে প্ৰজনন প্ৰক্ৰিয়া কেনে প্ৰজাতিৰ জীৱক আবাদীৰ স্থিতি কেনেকৈ ৰক্ষা কৰে লিখা জন্ম মৃত্যুৰ সংখ্যা সমানুপাতত ৰাখি জনসংখ্যাত স্থিৰতা আনিব লাগে অৰ্থাৎ জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰ প্ৰায় এক ৰখা উচিত জন্ম নিয়ন্ত্ৰণ পদ্ধতিৰ দ্বাৰা আমি জনসংখ্যা নিয়ন্ত্ৰণ ৰাখি আবাদীৰ স্থিতি ৰক্ষা কৰিব পাৰি গৰ্ভনিৰোধক পদ্ধতি অৱলম্বন কৰাৰ কাৰণ কি যে গৰ্ভনিৰোধক পদ্ধতি গ্ৰহণ কৰা উচিত কাৰণ যে ইয়াৰ দ্বাৰা এইডছ গনৰিয়া সিফিলিছ আদি ৰোগসমূহৰ পৰা ৰক্ষা পাব পাৰি সীমিত সংখ্যক শিশুৰ জন্মদানৰ সম্ভৱ হয় জননাংগবোৰ সুস্থ থাকে আৰু জন্ম সংখ্যক নিয়ন্ত্ৰিত হয় ঠিক আছে তো এইটো ভিডিঅ'ত ক্লাছ 10ৰ চেপ্টাৰ নাম্বাৰ 8 যাৰ নাম হৈছে জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে ইয়াৰ গোটেই পাঠ ভিত্তিক প্ৰশ্নৰ সৈতে অনুশীলনী প্ৰশ্ন উত্তৰ আলোচনা কৰা হৈছে আশা কৰোঁ গোটেইখিনি বস্তু তুমি বুজি পাইছা তো ভিডিঅ'টো এটা লাইক কৰি দিবা লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ